ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল ABM এডুকেয়ার জিকে। আজি এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ আসাম টেট 2021ৰ ইংলিছ পেডাগোগীৰ সিলেক্টেড 35 MCQ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধুৱে মোৰ এইটো চেনেলত নতুন অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। অলপ দেৰি নকৰি আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়ো। দ্য সেকেন্ড লেংগুৱেজ শুড বি টট থ্ৰু। সেকেন্ড লেংগুৱেজ আমি কেনেকৈ শিকাব পাৰোঁ অপশ্যনবিলাক আমি চাই যাম, কিয়নো পেডাগোগীৰ ক্ষেত্ৰত আমি সকলোবোৰ অপশ্যনে একে যেন লাগে, সেইকাৰণে আমি অপশ্যনবিলাক সকলোবোৰ অপশ্যনে চাব লাগিব। অপশ্যন এ মাদাৰ টাং এণ্ড ট্ৰেন্সলেশ্যন, মাদাৰ টাং আৰু ট্ৰেন্সলেশ্যনৰ জৰিয়তে আমি সেকেন্ড লেংগুৱেজ শিকাব লাগে। অপশ্যন বি ইউজিং দ্য টাৰ্গেট লেংগুৱেজ এজ মাছ এজ ইজ পচিবল, যিমান সম্ভৱ সিমান আমি টাৰ্গেট লেংগুৱেজ ইউজ কৰি শিকাব লাগে। অপশ্যন চি লাৰ্ণাৰ বেকগ্ৰাউণ্ড এণ্ড টেলেণ্ট, লাৰ্ণাৰৰ বেকগ্ৰাউণ্ড আৰু টেলেণ্টৰ ওপৰত বেছ কৰি আমি সিহঁতক সেকেন্ড লেংগুৱেজ শিকাব লাগে। অপশ্যন ডি গ্ৰামাৰ এণ্ড ৰুল অফ লেংগুৱেজ, গ্ৰামাৰ আৰু ৰুল অফ লেংগুৱেজৰ ওপৰত বেছ কৰি শিকাব লাগে। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, ৰাইট এনচাৰ ইজ ইউজিং দ্য টাৰ্গেট লেংগুৱেজ এজ মাছ এজ ইজ পচিবল। আমি যিমান সম্ভৱ সিমান আমি টাৰ্গেট লেংগুৱেজটো ইউজ কৰিহে সিহঁতক আমি লেংগুৱেজটো শিকাব লাগে। কিন্তু আমি বাকীবোৰ অপশ্যন চাই লওঁ, মাদাৰ টাং এণ্ড ট্ৰেন্সলেশ্যন আমি যদি যিমান সম্ভৱ সিমান আমি টাৰ্গেট লেংগুৱেজ ইউজ কৰি যদি সিহঁতক শিকাবলৈ যাওঁ, তেতিয়াহ'লে আমি নিশ্চয় কিছুমান কথা আমি ইয়াত আমাৰ অন্তৰ্ভুক্ত হৈ যাব সিহঁতৰ শিক্ষাৰ ক্ষেত্ৰত। গ্ৰামাৰ এণ্ড ৰুল যিটো আছে, গ্ৰামাৰ এণ্ড ৰুলছৰ ওপৰত আমি অকল ফ'কাছ কৰিলে নহ'ব, কিয় আমি সিহঁতক ইংলিছ যেতিয়া শিকাবলৈ যাম তেতিয়া আল্টিমেটলি সিহঁতক গ্ৰামাৰ আৰু ৰুলৰ কথা অলপমান শিকাবই লাগিব, নহ'লে সিহঁতে শিকিব নোৱাৰে। গতিকে যিটো আমাৰ এটা অপশ্যন যিটো বৰ্ড কনচেপ্ট কেৰি কৰে সেই অপশ্যনটো আমি চুজ কৰিব লাগে। সেইকাৰণে এইটো ৰাইট এনচাৰ হ'ল ইউজিং দ্য টাৰ্গেট লেংগুৱেজ এজ মাছ এজ ইজ পচিবল। যেতিয়া আমি টাৰ্গেট লেংগুৱেজটো ইউজ কৰিম, এজ মাছ এজ পচিবল খুব বেছি সম্ভৱ সেইটো ইউজ কৰিম, তেতিয়াহ'লে নিশ্চয় সেইটো ইউজ কৰাৰ ক্ষেত্ৰত আমি গ্ৰামাৰ ৰুল তাৰপিছত আমি ষ্টুডেণ্টৰ লেভেল অফ এবিলিটি সেইবিলাক আমি সকলোবিলাক লক্ষ্য কৰিহে সিহঁতক শিকাম। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হোৱাট মেথড ইজ নন এজ নেচাৰেল মেথড। নেচাৰেল মেথড আমি তলত দিয়া কোনটোক ক'ব পাৰোঁ? এ ডাইৰেক্ট মেথড, বি গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড, চি ট্ৰেন্সলেশ্যন মেথড আৰু ডি বাইলিংগুৱেল মেথড। আমি ইয়াৰ শুদ্ধ এনচাৰটো চাই লওঁ। ৰাইট এনচাৰ ইজ ডাইৰেক্ট মেথড। ডাইৰেক্ট মেথডক কিয় নেচাৰেল মেথড বুলি কৈছে? ডাইৰেক্ট মেথডত অকল যিটো টাৰ্গেট লেংগুৱেজ সেই টাৰ্গেট লেংগুৱেজৰ ওপৰত বেছ কৰিয়ে আমি শিকাব লাগে, বেলেগ লেংগুৱেজ তাতে আমি ইউজ কৰিব নোৱাৰোঁ। আৰু বাকী যদি গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড চাওঁ, গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড মাদাৰ টাং যিটো টাৰ্গেট লেংগুৱেজ সেইটো ট্ৰেন্সলেশ্যন কৰি শিকোৱা হয়। ট্ৰেন্সলেশ্যন মেথডতো সেয়ে আমি ট্ৰেন্সলেশ্যনৰ জৰিয়তে টাৰ্গেট লেংগুৱেজক ট্ৰেন্সলেশ্যন কৰি শিকোৱা হয়। বাইলিংগুৱেল মেথডত আমি কি কৰোঁ? দুটা লেংগুৱেজ ইউজ কৰোঁ। অকল আমি ডাইৰেক্ট মেথডত এটা লেংগুৱেজ এইটো ইউজ কৰোঁ, সেইটো হ'ল আমাৰ টাৰ্গেট লেংগুৱেজ। যিটো টাৰ্গেট লেংগুৱেজ সেইটো ইউজ কৰোঁ। নেচাৰেল প্ৰচেছটো হ'ল কোনটো? যিটো আমি ইকুৱাৰ কৰোঁ এটা নেচাৰেল প্ৰচেছৰ জৰিয়তে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ, যেতিয়া আমাৰ মাতৃভাষা আমি শিকোঁ তেতিয়া আমাক কোনো এটা ভাষালৈ ট্ৰেন্সফাৰ কৰি নিদিয়ে, ট্ৰেন্সলেশ্যন কৰি নিদিয়ে, বা সেই ভাষাটোৰ কোনো এটা অল্টাৰনেটিভ ভাষাৰ জৰিয়তে আমাক বুজাইও নিদিয়ে। আমি নেচাৰেল প্ৰচেছৰ জৰিয়তে সেই ভাষাটো শিকি লওঁ, অৰ্থাৎ আমি যিটো মাতৃভাষা সেই মাতৃভাষা ইউজ কৰি আমি মাতৃভাষা শিকোঁ। সেইকাৰণে সেইটো আমাৰ যিটো মাতৃভাষা শিকা পদ্ধতিটো হ'ল নেচাৰেল পদ্ধতি। আৰু সেই নেচাৰেল পদ্ধতিৰ ছেম যদি আমি চাওঁ, ডাইৰেক্ট যিটো মেথড হয় সেইটোৱে যিটো আমাৰ যিটো আমাৰ ডাইৰেক্ট পদ্ধতি হয়, ডাইৰেক্ট পদ্ধতিত আমি কি কৰিব পাৰোঁ? যিটো টাৰ্গেট লেংগুৱেজ সেই টাৰ্গেট লেংগুৱেজতে আমি সেই কমপ্লিট আমি লেংগুৱেজ শিক্ষাটো গ্ৰহণ কৰোঁ। নেক্সট, ইন হুইচ মেথড টিচাৰ ষ্টেট ৰুল ফাৰ্ষ্ট এণ্ড গিভ এক্সাম্পল। তলত দিয়া কোনটো মেথডত প্ৰথমতে টিচাৰে ৰুল প্ৰদান কৰে তাৰপিছতহে এক্সাম্পল দিয়ে? আমি অপশ্যনবিলাক চাই লওঁ। অপশ্যন এ ইণ্ডাক্টিভ মেথড, অপশ্যন বি ডিডাক্টিভ মেথড, অপশ্যন চি ট্ৰেন্সলেশ্যন মেথড, অপশ্যন ডি নন অফ দিছ। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, ৰাইট এনচাৰ ইজ অপশ্যন বি ডিডাক্টিভ মেথড। যিটো ডিডাক্টিভ মেথড হয় সেইটোত প্ৰথমতে টিচাৰে ৰুল প্ৰদান কৰে তাৰপিছতহে এক্সাম্পল দিয়ে। আৰু যদি ইণ্ডাক্টিভ মেথড চাওঁ, আমি ইণ্ডাক্টিভ মেথডত প্ৰথমতে এক্সাম্পল প্ৰদান কৰা হয় তাৰপিছতহে ৰুললৈ গতি কৰা হয়। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ অফ দ্য ফ্ল'য়িং ইজ নট ইনক্লুডেড আণ্ডাৰ দ্য প্ৰিন্সিপলছ অফ ইংলিছ টিচিং। ইংলিছ টিচিঙৰ তলত কোনটো প্ৰিন্সিপলত অন্তৰ্ভুক্ত নহয়? আমি অপশ্যনবিলাক চাই লওঁ। প্ৰিন্সিপলছ অফ নেচাৰেল প্ৰচেছ, প্ৰিন্সিপলছ অফ পাৰপ'জ, প্ৰিন্সিপল অফ আপৰুটিং ফ্ৰম কালচাৰ, অপশ্যন ডি প্ৰিন্সিপলছ অফ চিলেকশ্যন। ৰাইট এনচাৰটো হ'ল প্ৰিন্সিপল অফ আপৰুটিং ফ্ৰম কালচাৰ। তেওঁলোকক কালচাৰৰ পৰা উফৰাই পেলোৱাটো সেইটো আমাৰ কেতিয়াও ইংলিছ টিচিঙৰ আমাৰ প্ৰিন্সিপলছ হ'ব নোৱাৰে। আৰু বাকী যিবিলাক অপশ্যন আছে, অপশ্যন এ নেচাৰেল প্ৰচেছ হয়, প্ৰিন্সিপলছ ইংলিছ টিচিঙৰ নেচাৰেল প্ৰচেছটো এটা প্ৰিন্সিপলছ হয়। আৰু নেক্সট যদি আমি চাওঁ পাৰপ'জ, এটা পাৰপ'জ অবিহনে আমি কেতিয়াও কোনো লেংগুৱেজ বা কোনো ভাষা আমি নিশিকোঁ। প্ৰিন্সিপলছ অফ পাৰপ'জটো এটা প্ৰিন্সিপলছ হয় আৰু চিলেকশ্যনটো হয়।
গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ল প্ৰিন্সিপলছ অফ আপলোডিং ফ্ৰম কালচাৰ। কালচাৰৰ পৰা আমি সিহঁতক ওপৰাই ফেলোৱাটো বা কালচাৰৰ পৰা সিহঁতক বাহিৰ কৰি অনাটো আমি সেইটো প্ৰিন্সিপলছ অফ ইংলিছ টিচিঙৰ আণ্ডাৰত নপৰে। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ফ্লেছ কাৰ্ড আৰ ইউজফুল টাইপ অফ, ফ্লেছ কাৰ্ডটো হয় যে সেইটো কি হয় আমাৰ অপশ্যন এ অডিঅ' ভিজুৱেল এইডছ, অপশ্যন বি অডিঅ' এইডছ, অপশ্যন চি ভিজুৱেল এইডছ, অপশ্যন ডি নন অফ দিছ। আমি সকলোৱে জানো যে ফ্লেছ কাৰ্ডটো হ'ল এটা ভিজুৱেল এইড। ইউনিট টেষ্ট ইজ এন এক্সপ্ৰেশ্যন অফ, ইউনিট টেষ্টটো আমাৰ কিহৰ এক্সপ্ৰেশ্যন হয় তলত দিয়ে আমি অপশ্যনবোৰ চাই লওঁ। অপশ্যন এ ইফেক্টিভ ইভালুৱেশ্যন, অপশ্যন বি ফৰ্মেটিভ ইভালুৱেশ্যন, অপশ্যন চি চামাটিভ ইভালুৱেশ্যন, অপশ্যন ডি নৰ্মেটিভ ইভালুৱেশ্যন। আমি ৰাইট এনচাৰটো চাওঁ। ৰাইট এনচাৰটো হ'ল অপশ্যন বি ফৰ্মেটিভ ইভালুৱেশ্যন। ফৰ্মেটিভ ইভালুৱেশ্যন হ'ল এটা অনগয়িং প্ৰচেছ যিটো আমি টিচাৰে ষ্টুডেণ্টক ফৰ্মেট কৰাৰ কাৰণে, টিচাৰে ষ্টুডেণ্টক গাইড কৰাৰ কাৰণে কৰা হয়। যিটো আমাৰ ইউনিট টেষ্ট হয় সেইটো হ'ল এটা ফৰ্মেটিভ ইভালুৱেশ্যন, যিটোৰ জৰিয়তে আমি ষ্টুডেণ্টসকলক তেওঁলোকৰ যিটো এচিভমেণ্ট বা তেওঁলোকৰ যিটো এডুকেশ্যনেল অবজেক্টিভ সেইটো আমি লক্ষ্যত প্ৰাপ্তি কৰিবলৈ চেষ্টা কৰোঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ড্ৰিল আৰ কনচিডাৰ ইম্পৰ্টেণ্ট ইন হুইচ মেথড, ড্ৰিল যিটো কৰা হয় সেইটো কোনটো মেথডত কনচিডাৰ আমি কৰিব পাৰোঁ। অপশ্যন এ পেটাৰ্ণ প্ৰেক্টিছ, অপশ্যন বি গ্ৰামাৰ ট্ৰেঞ্চলেশ্যন মেথড, অপশ্যন চি বাইলিংগুৱেল মেথড, অপশ্যন ডি ডাইৰেক্ট মেথড। আমি ড্ৰিল প্ৰেক্টিছৰ কথা ড্ৰিল যিটো হয় সেইটো আমি আচলতে সেইটো প্ৰেক্টিছ যিটো পেটাৰ্ণ প্ৰেক্টিছ সেই পেটাৰ্ণ প্ৰেক্টিছত কৰা হয়। আৰু বাকী যিকেইটা আছে আমাৰ মেথড, গ্ৰামাৰ ট্ৰেঞ্চলেশ্যন মেথড আপোনালোকে জানেই, তাৰপিছত বাইলিংগুৱেল মেথড যিটো দুটা লেংগুৱেজ ইউজ কৰা হয়, ডাইৰেক্ট মেথডত যিটো অকল টাৰ্গেট লেংগুৱেজটো ইউজ কৰা হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কণ্টিনিউৱাছ এছেছমেণ্টটো হ'ল আমাৰ এটা অনগয়িং প্ৰচেছ। আপোনালোকে যদি টেষ্ট বা এক্সাম বা এছেছমেণ্ট সেইটো ডিফাৰেঞ্চ কৰিব খোজে, টেষ্ট আৰু এছেছমেণ্টৰ মাজত ডিফাৰেঞ্চ আছে। টেষ্ট হ'বলৈ হ'লে তাতে নিৰ্দিষ্ট চিলেবাছ থাকিব লাগিব, তাতে নিৰ্দিষ্ট টাইম টেবুল মেনশ্যন কৰিব লাগিব, নিৰ্দিষ্ট মাৰ্ক অনুযায়ী সেই টেষ্টটো কণ্ডাক্ট কৰা হয় বা এক্সামটো কণ্ডাক্ট কৰা হয়। কিন্তু এছেছমেণ্টটো হ'ল এটা অনগয়িং প্ৰচেছ যিটো আমি সকলো সময়তে যিকোনো পৰিস্থিতিত আমি কৰিব পাৰোঁ। সেইকাৰণে এইটো কণ্টিনিউৱাছ টেষ্টিং নহ'ব, কণ্টিনিউৱাছ এছেছমেণ্ট হ'ব। যিহেতু কণ্টিনিউৱাছ এণ্ড কম্প্ৰেহেনচিভ ইভালুৱেশ্যনত আমি কণ্টিনিউৱাছলি ষ্টুডেণ্টক এছেছ কৰোঁ। যদি আমি কওঁ যে কণ্টিনিউৱাছলি টেষ্ট কৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ ভুল হ'ব। কণ্টিনিউৱাছলি কি কৰোঁ আমি এছেছ কৰোঁ। এছেছটো হ'ল এটা অনগয়িং প্ৰচেছ যিটো কোনো টাইম টেবুল মেনশ্যন আমাৰ কৰিব নালাগে। আমি এইটো ফৰ্মেলিও ইউজ কৰিব পাৰোঁ, ইনফৰ্মেলিও ইউজ কৰিব পাৰোঁ। কিন্তু টেষ্ট এটা বা এক্সাম এটা ল'বলৈ হ'লে এইটো আমাৰ ফৰ্মেলি আমি ইউজ কৰিব লাগিব বা তাতে আমি ডেট মেনশ্যন কৰিব লাগিব। নিশ্চয় আপোনালোকে টেষ্ট আৰু এছেছমেণ্টৰ যিটো পাৰ্থক্য বুজি পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। A teacher read out the text and explain it word for word in English. What method approach does she adopt in her class? এজন টিচাৰে কি কৰিছে, যিবিলাক ৱাৰ্ড আছে সেই ৱাৰ্ডৰ কাৰণে ৱাৰ্ডটো যিটো মিনিং সেইটো ইংলিছতে ব্যাখ্যা কৰিছে। সেইটো আমাৰ কোনটো মেথডত পৰিব? অপশ্যন এ কমিউনিকেটিভ লেংগুৱেজ টিচিং, অপশ্যন বি টাস্ক বেছ লেংগুৱেজ টিচিং, অপশ্যন চি ডাইৰেক্ট মেথড, অপশ্যন ডি ষ্ট্ৰাকচাৰেল এপ্ৰ'চ। আমি নিশ্চয় এনচাৰটো গম পাইছোঁ। সেইটো হ'ল ডাইৰেক্ট মেথড। ডাইৰেক্ট মেথডে কি হয়, আমাৰ ডাইৰেক্ট মেথডত যিটো আমাৰ টাৰ্গেট লেংগুৱেজ হয় বা ইংলিছ হয় সেইটো আমি যিবিলাক ৱাৰ্ড মিনিং সেইবিলাক আমি ইংলিছতে প্ৰদান কৰোঁ সিহঁতক, কোনো ধৰণৰ বেলেগ লেংগুৱেজ তাতে ইউজ কৰা নহয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ষ্টুডেণ্ট আৰ আস্কড টু ৰিড এ শ্বৰ্ট টেক্সট এণ্ড মেক পইণ্ট ফৰ ডিছকাশ্যন। হোৱাট স্কিল অফ লাৰ্ণাৰ আৰ এছেছড। ষ্টুডেণ্টক কোৱা হৈছে যে এটা সৰু টেক্সট সিহঁতক পঢ়িবলৈ দিয়া হৈছে আৰু তাৰে পৰা পইণ্ট উলিয়াবলৈ দিয়া হৈছে যিটো ডিছকাশ্যন পাৰপছত পইণ্টবিলাক ইউজ কৰা হ'ব। সেইটো লাৰ্ণাৰৰ আমি কোনটো স্কিল এছেছ কৰোঁ সেইটোৰ জৰিয়তে। অপশ্যন এ স্পিকিং স্কিলছ, অপশ্যন বি ৰাইটিং স্কিলছ, অপশ্যন চি ষ্টাডি স্কিল, অপশ্যন বি লিচনিং স্কিল। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল ৰাইটিং স্কিল। আমি সিহঁতক যেতিয়া কোনো এটা সৰু টেক্সট পঢ়িবলৈ দিম আৰু তাৰে পৰা যেতিয়া পইণ্ট ওলাব দিয়া হ'ব ডিছকাশ্যনৰ কাৰণে, সেইটো নিশ্চয় তেওঁলোকৰ ৰাইটিং টেষ্ট হ'ব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। A purposeful collection of student work that demonstrate their effort, progress and achievement in a given area is called। যেতিয়া এটা পাৰ্পছফুল উদ্দেশ্যপূৰ্ণ যেতিয়া ষ্টুডেণ্ট এজন কালেকশ্যন কৰা হ'ব আৰু সেইটো ডেমনষ্ট্ৰেট কৰা হ'ব আৰু সিহঁতৰ ইফেক্ট যিটো প্ৰগ্ৰেছ আৰু এচিভমেণ্টটো সেইটো আমি তেওঁলোকৰ শ্ব' কৰিম, তেতিয়া সেইটো আমি কি বুলি ক'ম? অপশ্যন এ এনেকডটৰ ৰেকৰ্ড, অপশ্যন বি পৰ্টফলিঅ', অপশ্যন চি চেকলিষ্ট, অপশ্যন ডি ৰেটিং স্কেল। এইটোৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ, আশা কৰোঁ আপোনালোকে সেই ভিডিঅ'টো চাইছে। এইটো শুদ্ধ আনচাৰটো হ'ব পৰ্টফলিঅ'। পৰ্টফলিঅ' কি হয়, যেতিয়া গোটেই বছৰটোৰ আমি সকলোবোৰ এনেকডটৰ ৰেকৰ্ড, চেকলিষ্ট, তাৰপিছত আমাৰ ৰেটিং স্কেল এই সকলোবিলাকৰ
জৰিয়তে যিটো আমি এটা তেওঁলোকৰ ভাল যিটো এচিভমেণ্টটো পাওঁ বা ভাল তেওঁলোকৰ ইফৰ্টটো প্ৰগ্ৰেছ ৰিপৰ্টটো পাওঁ সেইটো হ'ল আমাৰ পৰ্টফলিঅ'। নেক্সট, which one of the following should a teacher not use while initiating the process writing approach? যেতিয়া ৰাইটিং এপ্ৰ'চ বা লিখন শিকাবলৈ যাব তেতিয়া টিচাৰে কোনটো তলত দিয়া কোনটো ইউজ কৰিব নালাগে? অপশ্যন এ ড্ৰাফটিং এণ্ড ৰিভাইজিং, অপশ্যন বি ডিক্টেটিং নোটছ, অপশ্যন চি প্ৰুফ ৰিডিং বিফৰ ফাইনেল ড্ৰাফট, অপশ্যন ডি ব্ৰেইন ষ্ট্ৰমিং। শুদ্ধ এনচাৰটো হ'ল ডিক্টেটিং নোটছ গ্ৰহণ কৰিবলৈ আদেশ দিয়াটো টিচাৰৰ। আমি যেতিয়া ৰাইটিং স্কিল বা ৰাইটিং প্ৰচেছত গুচি যাম তেতিয়া তেওঁলোকৰ নোটছ প্ৰদান কৰাটো বা নোটছ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াটো আমি এইটো কৰিব নালাগে। আমি বাকী অপশ্যনবিলাক চাওঁ, এইকাৰণে চাম যে বাকী অপশ্যনবিলাক হ'ল আমাৰ যিটো আমাৰ ৰাইটিং প্ৰচেছ সেই ৰাইটিং প্ৰচেছৰ এটা ষ্টেপ হয়। প্ৰথমতে আমি ৰাইটিং প্ৰচেছত ব্ৰেইন ষ্ট্ৰমিং কৰিব লাগিব, তাৰপিছত আমি ড্ৰাফটিং কৰিব লাগিব, তাৰপিছত ৰিভাইজিং কৰিব লাগিব, তাৰপিছত প্ৰুফ ৰিডিং কৰিব লাগিব বিফৰ ফাইনেল ড্ৰাফট, তাৰপিছতে আমি পাব্লিছ কৰিব লাগিব। এই গোটেইকেইটা আমাৰ ৰাইটিঙৰ প্ৰচেছ হয়, কিন্তু ডিক্টেটিং নোটছটো আমাৰ ৰাইটিঙৰ প্ৰচেছ নহয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। One of the objective of teaching vocabulary is not to, option A, be able to use words in different contexts, develop active and passive vocabulary, enable learner to use the dictionary, understand the meaning of word. আমি যেতিয়া ষ্টুডেণ্টক লাৰ্ণিং অফ ভকেবুলাৰী যেতিয়া শিকাবলৈ যাম, শব্দ ভাণ্ডাৰ যেতিয়া শিকাবলৈ যাম, তলত দিয়া আমি কোনটো আমি একচুৱেলি সিহঁতক শিকাব নালাগে বা সেইটোৰ কাৰণে প্ৰমোট কৰিব নালাগে। আমি শুদ্ধ আনচাৰটো চাওঁ, ইনাবল লাৰ্ণাৰ টু ইউজ দ্য ডিক্সনাৰী ইউজ কৰাৰ ক্ষেত্ৰত আমি সিহঁতক আমি উৎসাহিত কৰিব নালাগে। বাকী অপশ্যন এ যদি চাওঁ, বি এবল টু ইউজ ৱাৰ্ড ইন ডিফাৰেণ্ট কণ্টেক্স, আমি যিবিলাক ৱাৰ্ড আছে সিহঁতক ডিফাৰেণ্ট কণ্টেক্সত শিকাবলৈ সিহঁতক উৎসাহিত কৰিব লাগে। ডেভেলপ এক্টিভ এণ্ড পেচিভ ভকেবুলাৰী, সিহঁতৰ এক্টিভ আৰু পেচিভ ভকেবুলাৰী আমি ডেভেলপ কৰিব লাগে। আণ্ডাৰষ্টেণ্ড দ্য মিনিং অফ ৱাৰ্ড সেইবিলাকো কৰিব লাগে, কিন্তু লাৰ্ণাৰক আমি সক্ষম কৰিব নালাগে যে তেওঁলোকে ডিক্সনাৰী ইউজ কৰক, এইটো এটা নিগেটিভ হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। চামাটিভ এছেছমেণ্টটো কি হয়? এইটো বিভিন্ন এক্সামত আহি থাকে এইবিলাক কুৱেশ্যন। অপশ্যন এ এছেছমেণ্ট ইন লাৰ্ণিং, এছেছমেণ্ট অফ লাৰ্ণিং, এছেছমেণ্ট এজ লাৰ্ণিং, এছেছমেণ্ট ফৰ লাৰ্ণিং। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, এছেছমেণ্ট অফ লাৰ্ণিং। চামাটিভ এছেছমেণ্টটো যিটো হয় এইটো হ'ল এছেছমেণ্ট অফ লাৰ্ণিং। কিয় এছেছমেণ্ট অফ লাৰ্ণিং হয়? যে চামাটিভ এছেছমেণ্ট আমি এটা একাডেমিক ইয়াৰৰ একেবাৰে যেতিয়া ফাইনেল যেতিয়া আমি পিক পইণ্টত গুচি যাওঁ তেতিয়া তেওঁলোকৰ প্ৰগ্ৰেছিভ ৰিপৰ্ট বনাবলৈ বা তেওঁলোকৰ যিটো ফাইনেল যিটো ৰিজাল্ট বা গ্ৰেড প্ৰদান কৰিবলৈ আমি যিটো এছেছমেণ্ট কৰোঁ সেইটো হ'ল আমাৰ চামাটিভ এছেছমেণ্ট, গোটেই বছৰটো যিটো ৰিজাল্ট, সেইকাৰণে এছেছমেণ্ট অফ লাৰ্ণিং। আমি যিটো লাৰ্ণিঙৰ কাৰণে সেইটো এছেছমেণ্ট কৰিলোঁ। প্ৰভাইডিং ষ্টুডেণ্ট ডেছ কেন এনকাৰেজ ছেকেণ্ড লেংগুৱেজ একুইজিশ্যন। ছেকেণ্ড লেংগুৱেজ একুইজিশ্যনৰ ক্ষেত্ৰত আমি ষ্টুডেণ্টক কি প্ৰভাইড কৰিব লাগিব? অপশ্যন এ ফ্ৰিকুৱেণ্ট ফিডবেক অন স্পকেন এণ্ড ৰিটেন আউটপুটছ, অপশ্যন বি ইনফৰ্মেল ইণ্টাৰভিউ, অপশ্যন চি এডুকুৱেট স্পিকিং এণ্ড ৰাইটিং এছাইনমেণ্ট, অপশ্যন ডি দ্য অপৰচুনিটি টু ভইচ দেয়াৰ অপিনিয়ন এণ্ড প্ৰব্লেম ছল্ভ ইন দ্য টাৰ্গেট লেংগুৱেজ। ৰাইট এনচাৰ ইজ এডুকুৱেট স্পিকিং এণ্ড ৰাইটিং এছাইনমেণ্ট। যদি এডুকুৱেট স্পিকিং তেওঁলোকক পৰ্যাপ্ত পৰিমাণে স্পিকিঙৰ সুবিধা প্ৰদান কৰা হয় তেতিয়াহ'লেহে তেওঁলোকৰ লেংগুৱেজ একুইজিশ্যনৰ ক্ষেত্ৰত বিশেষভাৱে ফলপ্ৰসূ হ'ব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। এই স্পিকিং এক্টিভিটি কেন বি মেড মোৰ পাৰ্পজফুল্লি বাই, যিটো স্পিকিং এক্টিভিটি সেইটো আমি খুব উদ্দেশ্যপূৰ্ণ কেতিয়া কৰিব পাৰোঁ? অপশ্যন এ মটিভেটিং ষ্টুডেণ্ট টু কমপ্লিট এ টাস্ক এট এ ইণ্ট, অপশ্যন বি প্ৰভাইডিং এ স্পেচিফিক লিষ্ট অফ ভকেবুলাৰী, অপশ্যন চি insisting on correct sentence and pronunciation, option D interpreting the activity with some writing and reading. Right answer is insisting on correct structure and pronunciation. তেওঁলোক কাৰেক্ট ষ্ট্ৰাকচাৰ আৰু প্ৰনাউন্সিয়েশ্যনৰ জৰিয়তে তেওঁলোকৰ যিটো স্পিকিং এক্টিভিটি সেইটো আমি উদ্দেশ্যপূৰ্ণ কৰি তুলিব পাৰোঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য বেনিফিট অফ বাইলিংগুৱেল এপ্ৰ'চ ইজ এ ছেকেণ্ড লেংগুৱেজ ক্লাছৰুম ইজ ডেট। যিটো আমি বাইলিংগুৱেল এপ্ৰ'চত ষ্টুডেণ্টক শিক্ষা প্ৰদান কৰা হয়, সেই বাইলিংগুৱেল এপ্ৰ'চটোৰ বেনিফিট কি হয় এটা ক্লাছৰুমৰ ভিতৰত? অপশ্যন এ ষ্টুডেণ্ট গেইন কনফিডেন্স ইন দ্য মাদাৰ টাং, অপশ্যন বি ষ্টুডেণ্ট ষ্টপ ইউজিং দেয়াৰ মাদাৰ টাং অলটুগেদাৰ, অপশ্যন চি ষ্টুডেণ্ট আণ্ডাৰষ্টুড বেচিক কনচেপ্ট এজুমশ্যন মোৰ ইজিলি, অপশ্যন ডি দেয়াৰ ইজ লেছ ডিষ্ট্ৰাকশ্যন ফৰ ষ্টুডেণ্ট ইন দ্য ক্লাছৰুম। Right answer is student understood basic concept and
এজুমশ্যন মোৰ ইজিলি। আমি যদি বাকী অপশ্যনবিলাক চাওঁ, ষ্টুডেণ্ট গেইন কনফিডেন্স ইন মাদাৰ টাং, কিয়নো আমি ষ্টুডেণ্টক একচুৱেলি মাদাৰ টাং শিকাবলৈ তাতে যোৱা নাই, তাতে আমি তেওঁলোকক টাৰ্গেট লেংগুৱেজ বা ছেকেণ্ড লেংগুৱেজ শিকাবলৈহে ক্লাছটো মেইনটেইন কৰিব লগা হৈছে। দ্য বেনিফিট অফ বাইলেংগুৱেল এপ্ৰ'চ ইন এ ছেকেণ্ড লেংগুৱেজ ক্লাছৰুম ইজ ডেট। বেনিফিট বাইলেংগুৱেল এপ্ৰ'চৰ এটা ক্লাছৰুমৰ ভিতৰত কি আমাৰ বেনিফিট হ'ব পাৰে? অপশ্যন এ, ষ্টুডেণ্ট গেইন কনফিডেন্স ইন দ্য মাদাৰ টাং। অপশ্যন বি, ষ্টুডেণ্ট ষ্টপ ইউজিং দেয়াৰ মাদাৰ টাং অল টুগেদাৰ। অপশ্যন সি, ষ্টুডেণ্ট আণ্ডাৰষ্টুড বেচিক কনচেপ্ট এজুমশ্যন মোৰ ইজিলি। অপশ্যন ডি, দেয়াৰ ইজ লেছ ডিষ্ট্ৰাকশ্যন ফৰ ষ্টুডেণ্ট ইন দ্য ক্লাছ। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, ষ্টুডেণ্ট আণ্ডাৰষ্টুড বেচিক কনচেপ্ট। আমি জানো যে কনচেপ্ট ইজ পাৱাৰ, সেইকাৰণে ষ্টুডেণ্টে কি হয় মাদাৰ টাঙৰ জৰিয়তে যি আমাৰ বায়'লেংগুৱেলৰ যি আমি টাৰ্গেট লেংগুৱেজ শিকোঁ সেই মেথডৰ জৰিয়তে সেইটোত ষ্টুডেণ্টে যিটো বেচিক কনচেপ্ট সেই বেচিক কনচেপ্টটো শিকিবলৈ পায়। সেইকাৰণে বায়'লেংগুৱেল এপ্ৰ'চৰ এটা আমি মেৰিট বা বেনিফিট বুলি ক'ব পাৰোঁ মাদাৰ টাং ইউজ কৰাটো। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কম্বাইনেশ্যন অফ মুভমেণ্ট এবিলিটিজ উইথ একাডেমিক্স। একাডেমিক্সৰ যিবিলাক সদস্য থাকে তেওঁলোকৰ লগত যিটো মুভমেণ্ট এবিলিটি, সেইটো আমি ক'ব পাৰোঁ যে চাচ এজ স্পিকিং অফ লেংগুৱেজ ইজ ৰেফাৰ টু। কথা কোৱাৰ ক্ষেত্ৰত যিটো বডি লেংগুৱেজ ইউজ কৰা হয় একাডেমিক্সৰ লগত, সেইটো তলত দিয়া কোনটো স্কিল আমি ধৰিব পাৰোঁ? অপশ্যন এ, কগনিটিভ স্কিল। অপশ্যন বি, এফেক্টিভ স্কিল। অপশ্যন চি, মটৰ পাৰচেপশ্যন স্কিল। অপশ্যন ডি, ইণ্টাৰেকশ্যন স্কিল। ৰাইট এনচাৰ ইজ অপশ্যন চি, মটৰ পাৰচেপশ্যন স্কিল। যিহেতু আমাৰ মুভমেণ্ট এবিলিটি ইয়াত আহি পৰিছে, বডি লেংগুৱেজ আহি পৰিছে, সেইকাৰণে আমি মটৰ পাৰচেপশ্যন স্কিল বুলি এইটো ক'ব পাৰোঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ডেছ ইজ দ্য পাৰ্টিকুলাৰ ৱে এ লাৰ্ণাৰ প্ৰিফাৰ টু লাৰ্ণ এ ছেকেণ্ড লেংগুৱেজ অৰ ফৰেন লেংগুৱেজ। আমি কোনটো পাৰ্টিকুলাৰ এটা ৱে, এটা নিৰ্দিষ্ট ৱে বুলি ক'ব পাৰোঁ ছেকেণ্ড লেংগুৱেজ লাৰ্ণ কৰাৰ ক্ষেত্ৰত? এ, কগনিটিভ ষ্টাইল। বি, কগনিটিভ প্ৰচেছ। চি, বিহেভিয়াৰিষ্ট এপ্ৰ'চ। ডি, লিটাৰেল এপ্ৰ'চ। ৰাইট এনচাৰ ইজ কগনিটিভ ষ্টাইল। যিটো আমাৰ সংজ্ঞানাত্মক যিটো ষ্টাইল হয় সেই ষ্টাইলৰ জৰিয়তে আমি পাৰ্টিকুলাৰ এটা ৱে সেইটো হয় যিটোৰ জৰিয়তে আমি ছেকেণ্ড লেংগুৱেজ লাৰ্ণ কৰিব পাৰোঁ। হুইচ মেথড ইজ বেছড অন দ্য থিয়ৰী ফ্ৰম এক্সাম্পল টু জেনেৰেলাইজেশ্যন। আমি তলত দিয়া কোনটো মেথড আমি এক্সাম্পল টু জেনেৰেলাইজেশ্যনৰ আণ্ডাৰত ধৰিব পাৰোঁ? অপশ্যন এ, ডিডাক্টিভ মেথড। অপশ্যন বি, ইণ্ডাক্টিভ মেথড। অপশ্যন চি, ইণ্ডাক্টিভ ডিডাক্টিভ মেথড। অপশ্যন ডি, ইনচিডেন্সিয়েল মেথড। শুদ্ধ এনচাৰটো হ'ল ইণ্ডাক্টিভ মেথড। ইণ্ডাক্টিভ মেথডত আমি প্ৰথমতে এক্সাম্পল প্ৰদান কৰোঁ, তাৰপিছতহে আমি ৰুললৈ গতি কৰোঁ। গতিকে এইটো শুদ্ধ এনচাৰটো হ'ল ইণ্ডাক্টিভ মেথড। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ নট এন এপ্ৰপ্ৰিয়েট টুলছ ফৰ ফৰ্মেটিভ এছেছমেণ্ট। যিটো আমাৰ ফৰ্মেটিভ এছেছমেণ্ট কৰা হয় সেইটোৰ কোনটো এপ্ৰপ্ৰিয়েট টুলছ নহয়? এছাইনমেণ্ট। অপশ্যন বি, অৰেল কুৱেশ্যন। অপশ্যন চি, টাৰ্ম টেষ্ট। অপশ্যন ডি, কুইজ এণ্ড গেমছ। ৰাইট এনচাৰ ইজ টাৰ্ম টেষ্ট। টাৰ্ম যিটো টেষ্ট এটা একেবাৰে এট দ্য এণ্ড অফ একাডেমিক ছেশ্যনৰ শেষত যিটো আমি টাৰ্ম টেষ্ট পাতোঁ, সেই টাৰ্ম টেষ্টটো কি নহয়? ফৰ্মেটিভ এছেছমেণ্টৰ পাৰ্ট নহয়। ফৰ্মেটিভ এছেছমেণ্ট হ'ল এটা অনগয়িং প্ৰচেছ যিটো আমি সকলো সময়তে ষ্টুডেণ্টক এছেছ কৰিব পাৰোঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হাউ কেন লেংগুৱেজ বি বেষ্ট একুৱাৰ। আমি লেংগুৱেজটো বেষ্টভাৱে কেনেকৈ অৰ্জন কৰিব পাৰিম, ভালভাৱে কেনেকৈ অৰ্জন কৰিব পাৰিম? অপশ্যন এ, ৰিডিং, ৰাইটিং, স্পিকিং এণ্ড লিচনিং। অপশ্যন বি, লিচনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। অপশ্যন চি, ৰাইটিং, ৰিডিং, স্পিকিং এণ্ড লিচনিং। অপশ্যন ডি, স্পিকিং, ৰিডিং, লিচনিং এণ্ড ৰাইটিং। আমাৰ যিটো ছিকুৱেঞ্চ আছিল আমাৰ LSRW, সেইটো যদি আমি চাওঁ ইয়াতে, সেইটোহে হ'ব শুদ্ধ এনচাৰ। ৰাইট এনচাৰ ইজ লিচনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য লেংগুৱেজ স্কিল ডেট কেন নট বি এছেছ থ্ৰু এ ট্ৰেডিশ্যনেল পেন পেপাৰ টেষ্ট। যিটো আমাৰ ট্ৰেডিশ্যনেল পৰম্পৰাগত যিটো কাগজ আৰু কলমৰ যিটো টেষ্ট আছিল, সেই টেষ্টৰ কোনটো আমি স্কিল আমি সেইটো এছেছ কৰিব নোৱাৰোঁ? অপশ্যন এ, ৰিডিং এণ্ড লিচনিং। অপশ্যন বি, লিচনিং এণ্ড স্পিকিং। অপশ্যন চি, ৰিডিং এণ্ড স্পিকিং। অপশ্যন ডি, ৰাইটিং এণ্ড লিচনিং। ৰাইট এনচাৰ ইজ লিচনিং এণ্ড স্পিকিং। যিটো লিচনিং আৰু স্পিকিং সেই দুটা আমি কি কৰিব নোৱাৰোঁ? ট্ৰেডিশ্যনেল যিটো আমাৰ পেন পেপাৰ মেথড আছিল, যিটো কাগজ আৰু কলমৰ যিটো মেথড আছিল, সেই মেথডৰ জৰিয়তে আমি এইটো এছেছ কৰিব নোৱাৰোঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। লেংগুৱেজ স্কিল শ্বুড বি টট। যিটো লেংগুৱেজ স্কিল হয়, যিবিলাক স্কিল আছে আমাৰ চাৰিটা স্কিল, সেইটো আমি কেনেকৈ আমি এইটো টট শিকাব লাগে? অপশ্যন এ, ইন এন ইণ্টিগ্ৰেটেড মেনাৰ। অপশ্যন বি, থ্ৰু ইমিটেশ্যন। অপশ্যন চি, ইন আইচলেশ্যন। অপশ্যন ডি, থ্ৰু ক্লিয়াৰ এক্সপ্লেনেশ্যন। ৰাইট এনচাৰ ইজ ইন এন ইণ্টিগ্ৰেটেড মেনাৰ। আমি লেংগুৱেজ স্কিল আমাৰ যি চাৰিটা আছিল, লিচনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং, সেইটো আমি এটা ইণ্টিগ্ৰেটেড মেনাৰত আমি সেইটো সকলোৰ ওপৰত সমান গুৰুত্ব প্ৰদান কৰি ষ্টুডেণ্টসকলক আমি লেংগুৱেজটো শিকাব লাগে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ৱেন এ টিচাৰ ইষ্টাব্লিছড এ ডাইৰেক্ট এছ'চিয়েশ্যন বিটুইন ইংলিছ ৱৰ্ডছ এণ্ড ইটছ মিনিং হি ইউজেছ
যেতিয়া এজন টিচাৰে ডাইৰেক্ট ইংলিছ ৱাৰ্ড আৰু ইংলিছ মিনিঙৰ লগত ডাইৰেক্ট এছ'চিয়েশ্যন কৰিব সেইটোক আমি কি মেথড বুলি ক'ব পাৰোঁ? অপশ্যন এ ডাইৰেক্ট মেথড, অপশ্যন বি অডিঅ' লিংগুৱেল মেথড, অপশ্যন চি বাইলিংগুৱেল মেথড, অপশ্যন ডি নন অফ দিছ। আমি যদি চাওঁ যে ডাইৰেক্ট এছ'চিয়েশ্যন কি মেথডত কৰা হয় ইংলিছ ৱাৰ্ডৰ লগত, সেইটো আমাৰ ডাইৰেক্ট মেথডত কৰা হয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ডাইৰেক্ট মেথড। ইয়াত এইটো অপশ্যনটো এনচাৰটো ভুল হৈ আছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইন কমিউনিকেটিভ এপ্ৰ'চ টু ইংলিছ দ্য ফ'কাছ ইজ, কমিউনিকেটিভ যিটো এপ্ৰ'চ আছে সেইটোত কিহৰ ওপৰত ফ'কাছ প্ৰদান কৰা হয়? অপশ্যন এ অন পেটাৰ্ণ প্ৰেক্টিছ, অপশ্যন বি অন ষ্ট্ৰাকচাৰেল একুৰেচি, অপশ্যন চি অন ইউজিং কাৰেক্ট ফৰ্ম, অপশ্যন ডি অন দ্য মেছেজ। আমি জানো যে কমিউনিকেটিভ যিটো এপ্ৰ'চ হয় সেইটো খুব বেছি গুৰুত্ব প্ৰদান কৰা হয় মেছেজৰ ওপৰত, বা কেনেকৈ কমিউনিকেশ্যন কৰিলে এই কমিউনিকেশ্যনৰ ওপৰতে গুৰুত্ব প্ৰদান কৰা হয় চবতকৈ বেছি। নেক্সট, দ্য মেইন পাৰ্পছ অফ টিচিং এইডছ ইন এন ইংলিছ ক্লাছ ইজ টু, ইংলিছ ক্লাছত টিচিং এইডছ বা শিক্ষণৰ যি সঁজুলি আছে সেই সঁজুলিবিলাক কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? এ প্ৰভাইড ডাইৰেক্ট এক্সপিৰিয়েঞ্চ, অপশ্যন বি প্ৰভাইড ভিকেৰিয়াছ এক্সপিৰিয়েঞ্চ, অপশ্যন চি প্ৰভাইড চিম্বলিক এক্সপিৰিয়েঞ্চ, অপশ্যন ডি প্ৰভাইড ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চ। আমি যদি শুদ্ধ এনচাৰটো চাওঁ প্ৰভাইড ভিকেৰিয়াছ এক্সপিৰিয়েঞ্চ। ভিকেৰিয়াছ এক্সপিৰিয়েঞ্চ মানে হ'ল যিটো আমাৰ প্ৰতিচিহ্ন বা প্ৰতিনিধিত্বমূলক যিটো আমি চিহ্ন ব্যৱহাৰ কৰোঁ সেইটো হ'ল আমাৰ ভিকেৰিয়াছ এক্সপিৰিয়েঞ্চ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। এমং দ্য ফলোয়িং হুইচ কেন নট বি দ্য পাৰ্ট অফ কণ্টিনিউৱাছ কম্প্ৰিহেনচিভ ইভালুৱেশ্যন, তলৰ কোনটো কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যনৰ পাৰ্ট নহয়? আমি যদি চাওঁ অপশ্যন এ কমুলেটিভ ৰিপৰ্ট, এইটো হয়। এছাইনমেণ্টো হয়। অপশ্যন চি পেৰেণ্ট টিচাৰ মিটিং, আৰু অপশ্যন ডি এনাকডেটল ৰেকৰ্ড, এনাকডেটল ৰেকৰ্ডো হয়। অপশ্যন চিটো হ'ল ইয়াৰ শুদ্ধ আনচাৰ, যিটো পেৰেণ্ট আৰু টিচাৰৰ মিটিংটো আমাৰ কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যনৰ পাৰ্ট নহয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য টাৰ্ম কম্প্ৰিহেনচিভ ইন কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন মিনছ, যিটো আমাৰ কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যনৰ যিটো কম্প্ৰিহেনচিভ টাৰ্মছ আছে সেইটোৰ মিনিংটো কি হয়? স্কলাষ্টিক ডেভেলপমেণ্ট, অপশ্যন বি একাডেমিক স্কিল, অপশ্যন চি স্কলাষ্টিক এণ্ড স্কলাষ্টিক ডেভেলপমেণ্ট, অপশ্যন ডি স্কলাষ্টিক ডেভেলপমেণ্ট। শুদ্ধ আনচাৰটো হ'ল স্কলাষ্টিক এণ্ড স্কলাষ্টিক ডেভেলপমেণ্ট। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইউজিং এ ৱাৰ্ড বেংক এণ্ড ব্ৰেইন ষ্টৰ্মিং হেল্প টু বুল্ড, ৱাৰ্ড বেংক আৰু ব্ৰেইন ষ্টৰ্মিং কি বুল্ড কৰিব পাৰে, কি গঠন কৰিব পাৰে? অপশ্যন এ আইডিয়াছ, অপশ্যন বি ৰাইটিং স্কিল, অপশ্যন চি ৰিডিং কম্প্ৰিহেনশ্যন, অপশ্যন ডি ভকেবুলাৰী। শুদ্ধ এনচাৰটো হ'ল ভকেবুলাৰী। যিহেতু ইউজিং ৱাৰ্ড বেংক যেতিয়া ইউজ কৰা হ'ব, ব্ৰেইন ষ্টৰ্মিং যেতিয়া ইউজ কৰা হ'ব, তেতিয়া আল্টিমেটলি ষ্টুডেণ্টৰ ভকেবুলাৰী বৃদ্ধি পাব বা শব্দ ভাণ্ডাৰ বৃদ্ধি পাব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। এ টিচাৰ ডিজাইন এ টেষ্ট টু ফাইণ্ড আউট দ্য কজ অফ 4 grades অফ হাৰ লাৰ্ণাৰ থ্ৰু, যিটো লাৰ্ণাৰৰ যিটো 4 গ্ৰেডৰ একেবাৰে গ্ৰেড কম পোৱাৰ যিটো কজ হয় সেইটো কজটো ফাইণ্ড আউট কৰিবলৈ টিচাৰজনে কি টেষ্ট কৰিব পাৰে? অপশ্যন এ প্ৰফিচিয়েঞ্চি টেষ্ট, অপশ্যন বি এচিভমেণ্ট টেষ্ট, অপশ্যন চি এপ্টিটিউড টেষ্ট, অপশ্যন ডি ডায়গনষ্টিক টেষ্ট। শুদ্ধ এনচাৰটো হ'ল ডায়গনষ্টিক টেষ্ট, যিটোৰ জৰিয়তে ষ্টুডেণ্টৰ কিয় কম মাৰ্ক পাল বা কিয় 4 গ্ৰেড হ'ল সেইটো ফাইণ্ড আউট কৰিব পাৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ফৰ্মেটিভ এছেছমেণ্ট ইজ এন এছেছমেণ্ট এট লাৰ্ণিং, ইন লাৰ্ণিং, ফৰ লাৰ্ণিং অৰ অফ লাৰ্ণিং। কোনটো হ'ব? ৰাইট এনচাৰ হ'ল ফৰ লাৰ্ণিং। আৰু যিটো ছামাটিভ আছিল, ছামাটিভ এছেছমেণ্ট হ'ল অফ লাৰ্ণিং, আৰু ফৰ্মেটিভ এছেছমেণ্ট হ'ল ফৰ লাৰ্ণিং, যিটো আমি লাৰ্ণ কৰাৰ ক্ষেত্ৰত অনগয়িং প্ৰচেছত আমি সিহঁতক এছেছ কৰোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ আগন্তুক হ'ব লগা আসাম টেট পৰীক্ষাত বিশেষভাৱে সহায়ক হ'ব। আৰু যদি এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে মোৰ এই চেনেলটোৰ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, আৰু আগন্তুক নটিফিকেশ্যনসমূহ পাই থাকিবলৈ বেল আইকন প্ৰেছ কৰি নটিফিকেশ্যন অল কৰি ৰাখিব। থেংক ইউ।